আমার ধারাবাহিক ভাগৱতৰ ৪৪ স্কন্ধত আমি যোৱা সপ্তাহত প্ৰাচীন বৰ্হিৰ ৰজাই বৈকুণ্ঠলৈ গৈ কৃষ্ণৰ স্থানত থকা কথাটো পাইছোঁ। অকণমান উনুকিয়াই আমি তেওঁ পুত্ৰসকলৰ বিৱৰণ আজি চাব পাৰিম। যোৱা সপ্তাহত আমি গম পাইছোঁ প্ৰাচীন বৰ্হিৰ ৰজাই নাৰদৰ পৰা যিমানবোৰ ভক্তি কথা শুনিলে তেওঁ এটা কথাই বুজি পালে, আপুনি আত্মাৰ সাক্ষী কৃষ্ণ কৃপাময় তাংক এৰি সামান্যক সেৱে দুৰাময়। প্ৰতিজন ব্যক্তিৰ হৃদয়ত ভগৱানৰ অংশ আছে আৰু যিসকলে নিৰ্বোধ ব্যক্তি হৃদয়ত থকা কৃষ্ণদেৱক নভজি অন্য সামান্য দেৱতাবিলাকক পূজা কৰে তেওঁলোকে মুক্তি নাপায়। তেওঁ বুজি উঠিলে তেওঁৰ ৰাজ্য ঐশ্বৰ্য বিভৱ সকলো অসাৰ কৃষ্ণৰ নাম উচ্চাৰণ তেওঁৰ চৰণ হৃদয়ত চিন্তা কৰা এইটোহে যে সাৰ। তেওঁ বুজি উঠিল। তেওঁ এইদৰে বুজিলে ধন জন প্ৰাণ যত পুত্ৰ পৰিবাৰ সবেও অসাৰ অনুমাত নহিসাৰ। চব অসাৰ, কোনো লগত নাযায়। হেন অনুমানি মাধৱত কৰা ৰতি ইহ পৰলোকে হৰি চৰণেহে গতি। প্ৰাচীন বৰ্হিৰ যে বুজি উঠিল যে ইহ জন্মত মোৰ কাম কৃষ্ণৰ নাম লৈ তেওঁ অন্তৰত ধ্যান কৰা কৰ্তব্য আৰু বাকীখিনি কাম কৰি যাব লাগিব। আৰু ইহলোকৰ পৰলোকৰ বান্ধৱ কেৱল কৃষ্ণ। তেওঁ বুজি উঠিল। নাৰদ গুচি গ'ল। বুজি উঠি কি কৰিলে? শীঘ্ৰ ভাল কামটো দেৰিলৈ থৈ লাভ নাই। কোনদিনাখন মন আকৌ আমাৰ বিচলিত হ'ব ক'ব নোৱাৰি। মন ইমান শক্তিশালী। আজি আপুনি যিজন মানুহে যি ভক্তি কৰিছে আপুনি কলিযুগত সিদ্ধান্ত দিব নোৱাৰে। হয়তো কিছু মুহূৰ্তৰ পিছত আপোনাৰ মন ভৰি জিভা সমস্ত ইন্দ্ৰিয় পিছল খাই যাব। কলিযুগ কলিযুগ সেইখিনি সময়ত কলিযুগ নাছিল। তথাপিও প্ৰাচীন বৰ্হিয়ে বুজিলে যে ভাল কামত দেৰি কৰি লাভ নাই। তেওঁ ল'ৰাকেইটাই কৃষ্ণক লগ পাবৰ বাবে তপস্যা কৰিব গৈছে। কিয় তপস্যা কৰিব গৈছে? কৃষ্ণক লগ কৰিব। ধেমালি কথা দিয়া নাই। আজি কথাটো কিন্তু কৃষ্ণক লগ হোৱা খণ্ডই। ভাগৱতে কৈছে যে প্ৰাচীন বৰ্হিৰ ৰজাৰ পুত্ৰসকল 10জন আছিল, 1075 বুলি কোৱা যায়। তেওঁলোকে কৃষ্ণক লগ কৰিব গৈছে। তেওঁলোকৰ নিজৰ ৰাজভৱনত নহয়, তপস্যা কৰাৰ নিৰ্দিষ্ট স্থানত নিৰ্দিষ্ট নিয়মেৰে ভগৱানক লগ কৰিব গৈছে। আজি আকৌ ভগৱানক লগ কৰা খণ্ডটোৱে আছে, খালি যোৱা খণ্ডটো অলপ উন্নতি আহিছে। প্ৰাচীন বৰ্হিৰ ৰজাই গম পাই গৈছে তেওঁ ল'ৰাসকলে কৃষ্ণক লগ কৰি সিহঁতো মুক্তি হ'ব। কিন্তু সিহঁত অহালৈ তেওঁ ধৈৰ্য নাই। মন্ত্ৰীসকলক মাতি ক'লে, হে মন্ত্ৰীবৰ্গ, তোমালোক বহুত সৎ ব্যক্তি, মোৰ অহিত কাহানিও চিন্তা নকৰা। ল'ৰাকেইটাই অহালৈ মোৰ ধৈৰ্য নাই। নাৰদে মোক বুজাই থৈ গ'ল, ধন জন পুত্ৰ পৰিবাৰ সকলো অসাৰ হৰি নামেহে সাৰ। ৰাজ্যখন আপোনালোককে দিলো, ল'ৰাকেইটা আহিলে আপোনালোকে দিব বুলি মোৰ বিশ্বাস। মই হাবিলৈ গৈ তপস্যা কৰি কৃষ্ণক লগ কৰি বৈকুণ্ঠলৈ। এইটো উদ্দেশ্যতে ঘৰৰ পৰা ওলাই হয়ো অপক্ষে প্ৰভু ভগৱন্তৰ লগ পোৱাৰ যিটো একনিষ্ঠ ভক্তি
তেওঁ গৈ হাবিত কি কৰিলে সকলো যুগৰ ৰাজা জানন্ত লক্ষণ হৃদয়ত মাধৱৰ ধৰে দুখানি চৰণ একান্ত ভকতি ধৰি লাগিলা চিন্তিত আপোন হৃদিত আকি কৃষ্ণ ভৈৰৱত বিহি প্ৰাচীন বহিৰজাই ৰাজভৱনৰ পৰা হাবিলৈ গৈ তপস্যা কৰিব হাবিলৈ যোৱাতে বৰ্তমান সময়ত আপুনি কঠোৰ কষ্ট কৰাটো বুজাব লাগিব যেহেতু সেই সময়ত হাবি বননি আছিল হাবি বননিলৈ যোৱা মানে তেওঁ নিজে সকলোবোৰ কৰি ল'ব লাগিব খাদ্য বাসস্থান জল আনয়ন সমস্ত কষ্টকৰ এতিয়াও ঘৰত থাকি আপুনি কষ্টকৰ কৰিব কেনেকুৱা আমাৰ ইন্দ্ৰিয়বোৰে বিভিন্ন বস্তু বিচাৰি থাকে আপুনি বিচৰা বস্তুটো নিদি বস্তুটো অলপ কষ্ট গম পাইছেনে ঈশ্বৰৰ নাম লোৱা ভাগৱত পঢ়া সাধু সংগত পুৰা সময় বহাই দিব গম পাইছেনে হেতকে কষ্টকৰ জীৱন বুলি কলিযুগত নিৰ্ণিত হৈছে বাৰু জানো যেতিয়া একাগ্ৰভাৱে কৃষ্ণক চিন্তা কৰিব ললে কৃষ্ণ বোলে আহি হৃদয়ত দেখা দিব কৃষ্ণ হৃদয়ত দেখা দিবই কিন্তু আপুনি শৰীৰটো মন্দিৰ বনাই ৰাখিব মন্দিৰ বনাই নাৰাখিলে আপোনাক দেখা দিব লগত থাকিলেও দেখা দিব কৈছে ভৈলবিত হৃদিত বিহিত তদাকাৰ ভৈল মন অখণ্ড গোচৰ দেহা পৰি হৰি ৰূপ পাইলা মাধৱৰ ভগৱান হৃদয়ত দেখা দিলেহি তেওঁতে সমস্ত অৰ্পণ কৰি শেষ নিশ্বাস এৰি মাধৱৰ নিচিনা হৈ বৈকুণ্ঠলৈ গুচি গ'ল জয় এইটো আছিল আমাৰ যোৱাৰ খণ্ডৰ থুলমূল বিৱৰণ তাৰ পিছত এই প্ৰাচীন বৰ্ষী ৰজাৰ কাহিনী শুনা ব্যক্তিসকলৰ বহুত পুণ্য লাভ হয় আৰু হৰি নাম লবলৈ গৈ সুন্দৰ উপদেশেৰে যোৱা খণ্ড সামৰণি আজিৰ খণ্ডটো হৈছে দুলৰী চন্দ শিৰোনামা প্ৰাচীন বৰ্ষীৰ পুত্ৰসকলক বিষ্ণুৰ বৰদান বৰদান কৰিবলৈ সন্মত থাকিব লাগিব আশীৰ্বাদ এটা দিবলৈতো ভগৱান সাক্ষাৎ হ'ব লাগিব হয়নে এতিয়া চাওক বহু ব্যক্তিয়ে কয় ভগৱানক দেখাও পোৱা নাযায় ভগৱানক লগ কৰাও সম্ভৱ নকয় মানুহে কৈ আছে এটা ভাগৱতে কৈ আছে আন এই যে মানুহবোৰে কৈ আছে ভগৱানক লগ পোৱা নাযায় দেখা নাযায় তেওঁলোকক নিৰ্বোধতাৰ পৰিচয় তেওঁলোকে সেইটো ষ্টেজ পোৱা নাই ভগৱানক দেখা নাই সেইকাৰণে তেওঁলোকে কৈ আছে ভগৱানক লগ পোৱাটো অসম্ভৱ কিন্তু ভাগৱতে কি আছে প্ৰাচীন বৰ্ষী ৰজাই হৃদয়ত লগ কৰি কৃষ্ণৰ লগতে বৈকুণ্ঠলৈ গ'ল আৰু আজি খণ্ডটোত আছে পুতে ঘটে জীৱন পথতে কৃষ্ণক লগ পাইছে এয়া আমাৰ খণ্ড আৰম্ভ বিদুৰ পদতি শুনিও সম্প্ৰতি গুৰু কুশাৰৰ পুত তোমাৰ মুখত কৃষ্ণৰ চৰিত্ৰ শুনিলো অদ্ভুত সঁচাকৈ ভগৱন্তৰ কাৰ্যবোৰ তেওঁৰ চৰিত্ৰ অদ্ভুত সদায় হয়তো নাম লৈ থকা মানুহ এজনেও তেওঁক লগ কৰিব পৰা নাই কৃষ্ণক দেখা নাই হয়তো কোনোবা এজনে একান্তভাৱে নীতি-নিয়মেৰে কৰি সোনকালে প্ৰাচীন বহিৰজাই প্ৰথম অৱস্থাত সকামী আছিল কৰ্মকাণ্ডী আছিল একদম বলি বিধান যাগযজ্ঞ আছিল তেওঁৰ জীৱন নাৰদে বুজাই দিলে বুজি উঠিলে সব এৰি দি কম সময়তে বৈকুণ্ঠ গ'ল এতিয়া আনৰ কথাত যদি আপোনালোকে ভুলকৈ ভগৱন্তক দৰ্শন সম্ভৱ নহয় বুলি ভাবে যে আপোনালোকৰ নিজৰ জীৱনৰ বাবে এটা ডাঙৰ দুৰ্ভাগ্য হৈ ভাগৱত শ্ৰদ্ধাৰে শ্ৰৱণ কৰক বোধন কৰক এই খণ্ড চতুৰ্থ স্কন্ধৰ 323 পৃষ্ঠাত দুলৰী চন্দত পঢ়িছো নেটতো থাকিব কথাবোৰ নিজেও উলিয়াই যাব ভাগৱতখন কথাবোৰ সঁচানে মিছা প্ৰমাণ কৰিব তেতিয়া কৈছে বিদুৰে কুশাৰৰ পুত্ৰ মৈত্ৰেয়ক যে আপোনাৰ মুখত কৃষ্ণৰ অদ্ভুত চৰিত্ৰ শুনিলো
আপোনাৰ মুখৰ পৰা আৰু অলপ কথা শুনিবলৈ মোৰ ইচ্ছা আছে। প্ৰাচীন বহি ৰজাৰ পুত্ৰ সকলে ভগৱানক লগ পাবলৈ তেওঁলোকেও ঘৰৰ পৰা দেউতাকক সেৱা কৰি ওলাই গৈছে। দেউতাকেতো এতিয়া বৈকুণ্ঠ পালেই, তেওঁলোকৰ কি হ'ল মই জানিব বিচাৰিছো। আৰু আপোনাৰ মুখতে শুনিছিলো প্ৰাচীন বৰ্ষী 10জন পুত্ৰ দশপ্ৰচেতকে ভগৱানক লগ পাবলৈ গৈ থকা ৰাস্তাত শিৱ প্ৰভুক লগ পাইছিল, কথোপকথন কৰিছিল। শিৱ প্ৰভুৱে বিষ্ণু ভক্তক খুব ভাল পায়। দশপ্ৰচেতকে বিষ্ণুক লগ পাবলৈ যোৱা বুলি গম পায়, সেৱা কৰিলে, কথা পাতিলে আৰু বুজাই দিলে। সেই দশপ্ৰচেতকগণ এটা স্তুতি আছে, পৃথিৱীত প্ৰাৰ্থনা আছে, যিটো প্ৰাৰ্থনা কৰিলে কৃষ্ণ খুব সন্তুষ্ট হ'ব। মই তোমালোকৰ আগত গাওঁ, কাৰণ ভক্তসকলৰ আগত গাই মোৰ খুব ভালো লাগে। আৰু সুন্দৰভাৱে মহাপ্ৰভু শিৱই তেওঁ ৰুদ্ৰগীত বুলি কোৱা হৈছে, কৃষ্ণৰ স্তুতি কৰিছে। দশপ্ৰচেতকে একান্ত মনে শুনি গৈছে। তাৰ পিছত শিৱক গুৰু মানি কৈছে যে হে গুৰুদেৱ, আপোনাৰ পৰা শুনিলো যেতিয়া আপুনি আমাৰ গুৰু হ'ল, এই ৰুদ্ৰ গীতকে লৈ আমি কৃষ্ণক আৰাধনা কৰিম। আপুনি এই গীতেৰে ভগৱানক লগ পাই যায়, নিশ্চয় আমি লগ পাম। আৰু শিৱই তেওঁলোকক আশীষ প্ৰদান কৰি গুচি গ'ল। আৰু তাৰ পিছত লিখিছে, বিদুৰৰ বাক্য শুনিয়া আনন্দে মধ্যে বুলন্ত বাণী, দশপ্ৰচেতক তপস্যা কৰয় সাগৰৰ জলে নামি। যোগাসনৰ এটা ডাঙৰ প্ৰভাৱ, যেতিয়া বায়ু নিৰোধ কৰিব পৰা যায়, সাগৰৰ তলিত পানীৰ তলত থাকিও তপস্যা কৰাটো অসম্ভৱ নহয়। যোগৰ পদ্ধতিবোৰ আমি নাজানো কাৰণে আমি পানীত ডুবিলে কেইমুহূৰ্ত মানৰ পিছতে আমাৰ মৃত্যু ঘটিব। কিন্তু যিসকলে বায়ু নিৰোধ কৰিব জানে, যোগৰ সমস্ত নিয়ম জানে, তেওঁলোকে হাজাৰ হাজাৰ বছৰ পানীত থাকে। এতিয়াও আপোনালোকে কেতিয়াবা গম পাব, আজিকালি মোবাইলৰ গুগলত ওলায়, কোনো সিদ্ধযোগী পুৰুষে পদ্মাসন কৰি পানীত ডুব নোযোৱাকৈ উপঙি থাকে, নাসাঁতোৰাকৈ উপঙি থাকে, দেখা পাব কেতিয়াবা। এতিয়া দিছে দশপ্ৰচেতকে সাগৰৰ পানীৰ তলত নামি তপস্যা কৰিছে। কৃষ্ণক লগ পাব। ৰুদ্ৰৰ গীতক সদায় যতন্ত, এৰি কাম ক্ৰোধ মোহ, তাহাবাৰ ঘূৰ তপস্যা দেখিয়া মাধৱ ভৈল সন্তোষ। এইখিনিতে সোমাই আছে। ভগৱানক লগ পাবৰ বাবে সমস্ত ইন্দ্ৰিয়ৰ বিষয়বোৰ কাম ক্ৰোধ লোভ মোহ পৰিত্যাগ কৰি কেৱল কৃষ্ণৰ নাম লৈছে, ৰুদ্ৰগীত স্মৰণ কৰিছে। একান্তভাৱে কৃষ্ণক যেতিয়া তপস্যা কৰা দেখিলে, ভগৱান বোলে সন্তুষ্ট হৈ গ'ল। ভগৱান সন্তুষ্ট হৈ এতিয়া পৰীক্ষা যে দিব ল'ৰা ছোৱালীবিলাক, যদি প্ৰশ্নৰ উত্তৰ বহীখনত চোকা ছাত্ৰই 100টাৰ ভিতৰত 100টা যদি সুন্দৰভাৱে উত্তৰ কৰে, তে নিৰীক্ষকে 100 ভিতৰত 100 কিয় নিদিয়ে? কিয় মেট্ৰিকত 100 ভিতৰত 100 পোৱা মানুহৰ নাম শুনা নাই? বহুত ল'ৰা ছোৱালী আছে। অংক, বিজ্ঞান, অসমীয়াতো পাবৰ যোগ্য হৈ গৈছে, কিবা কাৰণত ক'ৰবাত 1 নম্বৰ 2 নম্বৰ কমাই দিয়া দেখা গৈছে। কিন্তু দিব আচলতে অসমীয়া নিৰীক্ষকেও দিব নোৱাৰে, 100% দিব লাগে। জানো দশপ্ৰচেতকৰ কাম ক্ৰোধ লোভ মোহ বিহীন একান্ত ভক্তি দেখা পায় কৃষ্ণ সন্তোষ হৈ গ'ল। যে আপুনি মই যদি তেনেকুৱাকৈ কাম ক্ৰোধ লোভ মোহ সমস্ত পৰিহাৰ কৰি আজিও আৰম্ভ কৰোঁ কৃষ্ণ সেৱা, আপোনাৰ কাৰণে ভগৱান কিয় সন্তুষ্ট হ'ব?
নে কোনোবা এজন ব্যক্তিৰ কাৰণে ভগৱানৰ নিয়ম আছে বাকীবোৰক বিয়াৰ নিয়ম নাই কেতিয়াও সেইটো নহয় এটা সূৰ্য যেতিয়া উদয় হয় চোৰ ডকাইত পাপী পুণ্য ভক্ত অভক্ত সকলোৱে পোহৰ পোৱাৰ ভগৱানৰ কৃপা আশীষ সকলোৰে বাবে সমান দশপচেতকে যদি কৃষ্ণক সন্তুষ্ট কৰিব পাৰিছে আপুনি ময়ো পাৰিম কেৱল কথাখিনি জানি ল'ব লাগিব অকল কৃষ্ণ সন্তুষ্ট হোৱাই নহয় স্বয়ং কৃষ্ণই আহি তেওঁলোকক দেখা দি বৰদান কৰাৰ কথা এই খণ্ডৰ শিৰোনাম আহক এই মধুৰ পবিত্ৰ খণ্ডত আমি দশপচেতকৰ কৃষ্ণই কি লীলাৰে আবিৰ্ভাৱ হৈ দেখা দিছিল কি বৰ প্ৰদান কৰিছিল নিজ কাণেৰে বহুজনৰ মিঠা কণ্ঠৰে শ্ৰৱণ কৰো জয়